নমস্কাৰ জ্ঞান বিকাশ ইউটিউব চেনেলৰ আন এটা ভিডিঅলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি এই ভিডিঅত আপোনালোকে দেখা পাইছে আমি কাৰেন্ট এফেয়াৰ্স 2 আগষ্ট মাহৰ কাৰেন্ট এফেয়াৰ্সৰ ওপৰত আলোচনা কৰিম। আশা কৰো এই ভিডিঅটো আপোনালোকৰ আগন্তুক পৰীক্ষাত সহায় কৰিব। আৰু যদি ভিডিঅটো ভাল লাগে ভিডিঅটো লাইক কৰিব, শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। তো পলম নকৰাকৈ আজি এই ভিডিঅটো আমি আৰম্ভ কৰো। Which international waterway did PM Modi reference in relation to the freedom of navigation? প্ৰধানমন্ত্ৰী মোদীয়ে নৌ চলাচলৰ স্বাধীনতাৰ সন্দৰ্ভত কোনটো আন্তঃৰাষ্ট্ৰীয় জলপথৰ কথা উল্লেখ কৰিছিল? আৰু কাৰেক্ট আনসাৰটো কি হ'ব? সাউথ চাইনা সি। ঠিক আছে। নেক্সট আছে who was recognized as the world's oldest person before her death? কোনজন ব্যক্তি মৃত্যুৰ আগতে কাক পৃথিৱীৰ আটাইতকৈ বৃদ্ধ ব্যক্তি হিচাপে স্বীকৃতি দিছিল? আৰু আমাৰ কাৰেক্ট আনসাৰটো হ'ব মাৰিয়া ব্ৰানাছ। ঠিক আছে। তেওঁ কিমান বছৰ জীয়াই আছিল? 117 years 168 days. Next question আছে recently between which countries did India held 2+2 dialogue? ঠিক আছে। মানে ইতিমধ্যে ভাৰতৰ কোনবোৰ দেশৰ মাজত 2+2 বাৰ্তালাপ কৰিছিল? আৰু আমাৰ কাৰেক্ট আনসাৰ হ'ব জাপান। এতিয়া কোৱেশ্চনটো হ'ল যে 2+2 dialogue মানে কি? It is a diplomatic summit that has been held for every year since 2018. 2018 পৰা আৰম্ভ হৈছে initially between the Minister of External Affairs or Foreign Minister and the Defense Minister of India. Next আছে what is the name of the new index launched by the UN to assess the vulnerabilities of small island state? সৰু দ্বীপ ৰাজ্যসমূহৰ দুৰ্বলতা মূল্যায়ন কৰিবলৈ ৰাষ্ট্ৰসংঘৰ দ্বাৰা মুকলি কৰা নতুন সূচকৰ নাম কি? আৰু আমাৰ আনসাৰটো হ'ব মাল্টি ডাইমেনশনাল ভালনাৰেবিলিটি ইনডেক্স। নেক্সট আছে which country is set to export 1000 megawatts of electricity to India? কোনখন দেশে ভাৰতলৈ প্ৰায় 1000 মেগাৱাট ৰপ্তানি কৰিবলৈ সাজু হৈছে? আৰু আমাৰ আনসাৰটো হ'ব নেপাল। নেক্সট আছে what did RBI deputy governor M Rajeshwar Rao? তো ইয়াৰ পৰা RBI deputy governor আমি নামটো গম পালো কি আছে? M Rajeshwar Rao suggest about the deposit insurance coverage on 19 August 2024. ঠিক কিমান টকালৈকে কৈছে? আৰু increase the coverage limit up to 10 lakhs. Next আছে which type of banks did Finance Minister Nirmala Sitharaman argue to boost deposit mobilization? বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰামনে কোন ধৰণৰ বেংকক জমা সংগ্ৰহ বৃদ্ধি কৰিবলৈ অনুৰোধ জনাইছে? আৰু আমাৰ আনসাৰটো হ'ব পাব্লিক সেক্টৰ বেংক, ৰাজহুৱা খণ্ড বেংক। তাৰপিছত আছে which satellite did ISRO launched on 16 August 2024? 16 আগষ্ট 2024 ইছৰোৱে কোনটো উপগ্ৰহ উৎক্ষেপণ কৰিছিল? ঠিক আছে। আৰু আমাৰ আনসাৰটো হ'ব EOS 08। নেক্সট আছে what financial incentive did center allocate for constructing working women hostel? ঠিক আছে। কৰ্মৰত মহিলা ছাত্ৰাবাস নিৰ্মাণৰ বাবে কেন্দ্ৰই কি বিত্তীয় প্ৰেৰণা আবণ্টন কৰিছিল? ঠিক আছে। আৰু আমাৰ কিমান টকালৈকে দিছে? কাৰেক্ট আনসাৰটো আছে 5000 crore. Is monkeypox caused by virus? এটো আমাৰ আনসারটো তো জানে monkeypox ভাইরাসৰ দ্বাৰাই হয় or bacteria, so it is virus not bacteria. And to which gene does it belong? আৰু এটো কোনটো গণৰ লগত অন্তৰ্ভুক্ত? আৰু আমাৰ কারেক্ট আনসারটো আছে orthopox virus. What recent designation did WHO World Health Organization give to monkeypox? কি পদবী দিছে World Health Organization-এ? আর আনসারটো হ'ব গ্লোবাল এমার্জেন্সি। What is the name of new department established by the Bureau of Indian Standard to meet global standard for sustainability? ঠিক আছে। স্থিৰতাৰ বাবে বিশ্বব্যাপী মানদণ্ড পূৰণ কৰিবলৈ ভাৰতীয় মানদণ্ড ব্যুৰো অফ ইণ্ডিয়াৰ দ্বাৰা নতুন এটা বিভাগ খুলিছে আৰু এই বিভাগটোৰ নাম কি দিছে? আৰু আমাৰ আনসাৰটো হ'ব এনভাইৰনমেন্ট এণ্ড ইকোলজি ডিপাৰ্টমেন্ট। Recently, which portal was launched by the center to support the Parsi community? Parsi community কি কৰিছে? সমৰ্থন কৰিবলৈ কেন্দ্ৰীয় কোনটো নতুন পোৰ্টেল মুকলি কৰিছে? আৰু আমাৰ আনসাৰটো হ'ব জিও পাৰ্সি। What significant variation was found among Indian rice varieties? ঠিক আছে। ভাৰতীয় ধানৰ প্ৰকাৰবোৰৰ মাজত কি গুৰুত্বপূৰ্ণ ভেৰিয়েশন পোৱা যায়? আৰু আনসাৰটো হ'ব নাইট্ৰজেন। What is causing earth rotation slow down? কিহৰ ফলত
পৃথিৱীৰ ঘূৰ্ণন পাইছে আৰু এনসাৰটো হ'ব মেল্টিং আইচ who was elected as the second vice chair of IOC ঠিক আছে IOC Athletics Commission on 9th August 2024 আৰু আমাৰ এনসারটো হ'ব অভিনৱ বিন্দ্ৰ তো অভিনৱ বিন্দ্ৰ কোন আছিল অভিনৱ বিন্দ্ৰ ইন্ডিয়ান অলিম্পিক গোল্ড মেডেলিষ্ট আছিল ঠিক আছে ৰিটায়াৰ্ড স্পোর্টস শুটাৰ তো কোনটো স্পোর্টছৰ পৰা বিলং কৰিছিল শুটিংৰ পৰা বিলং কৰিছে এন্ড businessman he is the first and one of the 3 Indian to win the individual Olympic gold medal তাৰ পিছত আছে what medal did Aman Sherawat win in 57 kg freestyle wrestling category at Paris 2024 এতিয়া অলিম্পিকৰ ওপৰত মোৰ এটা সেপাৰেট ভিডিও বনোৱা আছে যদি আপোনালোকে সেই ভিডিওটো চোৱা নাই সেই ভিডিওটো এবাৰ চাব পাৰে তাতে বেসিক্যালি মই অলিম্পিকৰ কথাবোৰে কৈছো তো এই কোশ্চেনটো তাতে মই কভাৰ কৰিছো যে আমন শেৰাৱতে কি কৰিছে 57 কেজি ফ্ৰীষ্টাইল ৰেসলিংত কি মেডেল জিকিছে আমাৰ আনসাৰটো হ'ব ব্ৰঞ্জ আৰু এবাৰ আমি গম পাও 2024 অলিম্পিকত কি আছে কোনো ভাৰতীয় কোনো খেলুৱাৰে গোল্ড জিকিবলৈ সক্ষম হোৱা নাই ছটা মোট ছটা মেডেল জিকিছিল তার মাজত এটা সিলভার আছে আৰু পাঁচটা ব্রঞ্জ আছে আৰু সিলভারটো জিকিছিল নীৰজ চোপড়া নেক্সট কোশ্চেনত আছে which body has been designated by SEBI to oversee research analyst under the new reporting regulation answer to hobo RAASB research analyst administration and supervisory body what are the names of the two new cashew hybrid varieties being unveiled by the Prime Minister Narendra Modi on 11 August 2024 2024 11 আগষ্টত প্ৰধানমন্ত্ৰীয়ে উন্মোচন কৰা দুটা নতুন কাজু হাইব্রিড প্ৰকাৰৰ নাম কি তো প্ৰথমটো আছে নেত্ৰা জম্বো 1 and নেত্ৰা গংগা How many new railway projects did Cabinet Committee on Economic Affairs approve 9th August 2024? 9th August 2024 কি কৰিছে ক্যাবিনেটে কেইটা কি কৰিছে ৰেলৱে প্ৰজেক্ট এপ্ৰুভ কৰিছে আৰু আমাৰ কাৰেক্ট আনসাৰটো হ'ব 8 8টা তো ইয়াতে আমি দিছো 8টাৰ নাম ইয়াতে মেনশন কৰা আছে আপোনালোকে এবাৰ চাব পাৰে কৰ পৰা কোনটো নতুনকে ৰেলৱে প্ৰজেক্ট আৰম্ভ কৰিব নাম কেইটা দিয়া আছে লগতে ডিসটেন্স কেইটাও মেনশন কৰা আছে তাৰ পিছৰ কোশ্চেনটো আছে what is the current repo rate maintained by RBI ঠিক আছে কারেন্ট রেপো রেট কি রিজার্ভ ব্যাংকে যে কারেন্ট রেপো রেট মেইনটেইন কৰে রেপো রেট মানে কি প্ৰথম কথা হৈছে রেপো রেট মানে কি হেতু আপোনালোকে অলপমান চাব যদি আনসারটো নাপায় ভালকে তেনেহলে মই এটা সেপাৰেট ভিডিও বনাম ৰেটৰ ওপৰত ৰেপো ৰেট কি ৰিভার্স ৰেপো ৰেট কি ব্যাংক ৰেট কি SLR কি CRR কি মই এটা সেপাৰেট ভিডিও বনাই দিম তো বৰ্তমান কারেন্ট রেপো রেট কিমান কারেন্ট রেপো রেট আছে 6.5% next আছে who has been appointed additional secretary in prime minister office prime minister অতিৰিক্ত সচিব হিচাপে কাক নিযুক্তি দিয়া হৈছে আৰু কারেক্ট আনসারটো হ'ব অমিত সিং নেগি এতিয়া অমিত সিং নেগি কি আছিল অমিত সিং নেগি 1999 ৰ দেশৰ IS অফিসাৰ আছিল আৰু তেওঁ কোৰ IS আছিল উত্তৰাখণ্ডৰ আছিল What new institute has the Maharashtra cabinet approved to support the minority community? Kuntu notun mane institute khulise Minority Research and Training Institute. What new method have Indian astronomers developed to predict the solar cycle strength? সৌৰ চক্ৰৰ শক্তিৰ পূৰ্বানুমান কৰিবলৈ ভাৰতীয় জ্যোতিষ বিজ্ঞানী সকলে কি নতুন পদ্ধতি বিকশিত কৰিছে আৰু আমাৰ আনসাৰটো হ'ব এনালাইজিং সুপাৰ গ্ৰেনুলাৰ সেল What triggered the steep decline in major global stock market on August 5, 2024? 2024 5 আগষ্ট তাৰিখে মুখ্য বিশ্বব্যাপী শেয়াৰ বজাৰত কিহে তীব্ৰ হ্ৰাস আৰম্ভ কৰিছিল আৰু আমাৰ কারেক্ট আনসারটো আছে ইয়ান কেৰি ট্ৰেড What is the name of the new self-regulatory body established for the gold industry in India? ভাৰতৰ সোণ উদ্যোগৰ বাবে স্থাপিত নতুন নিষ্ক্ৰিয় সংস্থাটোৰ নাম কি আৰু আনসারটো হ'ব ইন্ডিয়ান এসোসিয়েশন ফর গোল্ড এক্সেলেন্স এন্ড স্ট্যান্ডার্ড মনত থাকিবনে রিলেটেড টু গোল্ড ইন্ডিয়ান এসোসিয়েশন ফর গোল্ড এক্সেলেন্স এন্ড স্ট্যান্ডার্ড who was recently appointed as the head of the interim government
in Bangladesh. আমি ইতিমধ্যে গম পাইছো বাংলাদেশের গভর্নমেন্টটো বিচ্ছিন্ন হল ভাঙি গল আৰু তাৰ কাৰণে এটা ইন্টারিম গভর্নমেন্টৰ অর্থ হৈছে যেতিয়া গভর্নমেন্ট না থাকে আপাতকালীন সময়টো চলাৰ কাৰণে এটা গভর্নমেন্ট বনোৱা হয় তাক ইন্টারিম গভর্নমেন্ট বুলি কোৱা হয় এটো ফাইনাল গভর্নমেন্ট নহয় because it is not done by the election. So ইন্টারিম গভর্নমেন্টৰ কোনে হেড আছে তো কারেক্ট আনসারটো হ'ব মোহাম্মদ ইউনুস. What key restriction is imposed by the new guidelines for the transportation of live human organs issued by the Union Health Minister? কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে জাৰি কৰা জীৱিত মানৱ অংগ পৰিবহনৰ বাবে নতুন নিৰ্দেশনাৰ দ্বাৰা কি গুৰুত্বপূৰ্ণ প্ৰতিবন্ধকতা আৰোপ কৰা হৈছে এনসারটো হ'ব নো এক্সপোর্ট. নেক্সট আছে what new role will the National Crisis Management Committee gain under the proposed amendment to the Disaster Management Act 2005? Our answer to hobo legal status. What method did scientists use to date bedrock exposed by the retreating glacier? And our correct answer to hobo carbon 14. Who aimed the recent protest in Bangladesh? Sheikh Hasina. Bangladeshor হেহতিয়া প্রতিবাদের মাজত কোনে পদত্যাগ কৰিছিল রেজিগনেশন দিছে আর আমার কারেক্ট আনসারটো হ'ব শেখ হাসিনা. What was the purpose of INS Tarbas visit to St. Petersburg? আর কারেক্ট অপশনটো আছে কারেক্ট আনসারটো হ'ব Navy Day Parade. Where did the 5th Itiga Joint Committee meeting took place? ক'ত হৈছিল Jakarta. What is the highest civilian honor recently awarded to President Murmu? ইতিমধ্যে রাষ্ট্রপতি মুর্মু প্রদান করা সর্বোচ্চ অসামরিক সম্মান কি? কারেক্ট আনসারটো হ'ব Companion of the Order of Fiji. What spacecraft did SpaceX বা Space 10 launched for NASA on 4th August 2024? আমার আনসারটো হ'ব Cygnus spacecraft. Which renowned dancer passed away on 3rd August 2024? Yamini Krishnamurthy. Who has taken over Director General of both SSB and BSF? SSB আৰু BSF ৰ নিৰ্দেশক কাক দায়িত্ব দিয়া হৈছে আৰু আমাৰ আনসারটো হ'ব Daljit Chaudhary. Now Daljit Chaudhary is the Indian Police Service officer from the batch 1990. What percentage of the budget estimate was India's fiscal deficit first quarter 2025 or 8.1%? Where is Timor-Leste located? Timor-Leste কোত অবস্থিত আর আমার আনসারটা হবে সাউথ ইস্ট এশিয়া. What is the deadline for the 7-member committee led by Dr. K. Radhakrishnan to report on NEET UG exam improvement? Deadline কিমান তারিখ লিখে দিছে 30 September. What is the total budget approved for the 8 national high speed road corridor project on August 2024? 2024 আগস্ট 2 তারিখে 8টা রাষ্ট্রীয় উচ্চ গতির পথ করিডোর প্রকল্পের বাবে মোট বাজেটত কিমান অনুমতি দিছে আর আমার আনসারটো হ'ব rupees 50,655 crore. How many new giant radio sources were identified by the Indian-led team in August 2024? Our answer to 34. Wayanad, which is in the news due to massive landslide, is located in Wayanad kot ase Kerala ase. In which judgment Supreme Court of India had ruled that subclassification of SC and ST is not permissible. E.V. Chinnai. Which international organization release World Development Report annually? কোনটো আন্তর্জাতিক সংগঠনে বিশ্ব উন্নয়ন প্রতিবেদন প্রকাশ করে? World Bank. Which Indian shooter won bronze medal in men's 50m rifle 3 positions final at Paris 2024 Olympics? 2024 অলিম্পিকৰ কোনে 50 মিটাৰ রাইফেল তৃতীয় স্থান ফাইনালত ভাৰতক ব্ৰঞ্জ পদক জিকিবলৈ সক্ষম কৰিছে আৰু আমাৰ এনসারটো হ'ব স্বপ্নীল কৌশল. Which is the Japanese House Speaker who was on official visit to India recently? Nukaga Fukushiro. In which state will India conduct its
ফার্স্ট মাল্টিন্যাশনাল এয়ার এক্সারসাইজ তরঙ্গ শক্তি 2024 তামিলনাডু how many members countries are there in Indo-Pacific Economic Framework which came into existence 2022 জন্তু ফর্ম করা হইছে কিমান কেটা মেম্বার কান্ট্রি আছে 14 মেম্বার কান্ট্রি আছে আৰু 14 মেম্বার কান্ট্রিৰ নাম ইয়াতে আমি উল্লেখ কৰিছো নেক্সট কোৱেশ্চনত আছে who has been appointed as the new chairman of Union Public Service Commission এটা আমি আগতেও পাইছো প্ৰীতি সুধন which day is celebrated globally as a World Wide Web Day WWW Day annually August 1 who is the current Indian High Commissioner to Bangladesh বাংলাদেশৰ বৰ্তমান ভাৰতীয় উচ্চায়ুক্ত কোন প্ৰণয় কুমাৰ বৰ্মা আশা কৰো এই ভিডিওটো আপোনালোকৰ ভাল লাগিছে যদি ভিডিওটো ভাল লাগে ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব থ্যাংক ইউ ধন্যবাদ